আসসালামু আলাইকুম গহশাই মাৰাবা আজি মই আল্লাহ টিভি ইউটিউব চেনেলৰ পৰা সৈয়দি ইউনুছ আল গহৰজী তেখেতৰ বক্তব্যৰ পৰা এটা শ্বৰ্ট ভিডিঅ' ক'বলৈ আহিছোঁ। কথাষাৰ হ'ল জিকিৰে কলবৰ ফজিলত। জিকিৰে কলব নামাজতকৈ শ্ৰেষ্ঠ কিয়? সাধাৰণতে নামাজৰ হালত দুটা, থিয় আৰু বহা অৱস্থা, কায়ামা ৱা কাউদা, আৰু জিকিৰে কলবৰ হালত বা অৱস্থা তিনিটা, কায়ামা ৱা কাউদা ৱা আলা জুনুবিকুম, উঠা বহা আৰু ঘুমন্ত অৱস্থাটো। ইয়াৰ কাৰণে কোৰাণে মজিদত কৈছে, ইন্না সালাতা তানহা আলাল ফাহশাই ৱাল মুনকাৰ ৱালা জিকিৰিল্লাহি আকবাৰ। নামাজ বেয়া কামৰ পৰা বিৰত ৰাখে আৰু নিৰ্লজ্জতাৰ পৰাও বিৰত ৰাখে, কিন্তু আল্লাহৰ জিকিৰ সকলোতকৈ উত্তম। আজিৰ মুছলমানসকলে এই কথাষাৰ নাজানেও আৰু বুজিও নাপায় যে জিকিৰে কলব ইমান ডাঙৰ বস্তু যে ইয়াৰ তুলনা নামাজো নাহে আৰু হজ আৰু উমৰাও নাহে। কিয়নো যদি কোনোবাৰ জিকিৰে কলব জাৰি হৈ যায় তেতিয়াহ'লে আল্লাহ তাআলাই তেওঁৰ অতীতৰ যিমান গুনাহ আছিল সেই গুনাহবিলাক মাফ কৰি ধুই পেলাই পিছতহে জিকিৰে কলব জাৰি কৰে, আৰু তাৰ পিছত যদি গুনাহ হৈ যায় জিকিৰে কলবৰ নূৰে সেই গুনাহ ধুই পেলায় আৰু সেইদৰে তেওঁৰ অতীতৰ আৰু বৰ্তমানৰ গুনাহ মাফ হৈ থাকে। অধিক জানিবলৈ হ'লে আল্লাহ টিভি ইউটিউব চেনেল চাওক, আৰু কিবা প্ৰশ্ন থাকিলে মেছেঞ্জাৰত সুধিব পাৰে। থেংক ইউ।